ধুবুৰী লোকসভা সমষ্টিত উঠিছে দল ত্যাগৰ জোৱাৰ সমাগত লোকসভা নিৰ্বাচন যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ইজনৰ পিছত সিজন নেতা কৰ্মীয়ে কৰিছে দল ত্যাগ কংগ্ৰেছ AIUDF দলৰ দুৰ্গ আছিল দক্ষিণ হালমৰা বিধানসভা সমষ্টিৰ ভোগদহৰ AIUDF আৰু কংগ্ৰেছ দল ত্যাগ কৰি নেতা কৰ্মী সকলে ঢাপলি মেলিছে শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী অলোকেশ ৰায়ৰ ওচৰলৈ আজি সহ জনতাই কংগ্ৰেছ আৰু AIUDF দল ত্যাগ কৰি শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ ওচৰত যোগদান কৰে ভোগদহৰ গাঁও পঞ্চায়তৰ সচেতন ব্যক্তিয়ে ইপিনে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী অলোকেশ ৰায়ে শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ ভোট বেংকত তীব্ৰ অভিযান চলাইছে ভোট আদায়ৰ বাবে প্ৰাৰ্থী অলোকেশ ৰায় যিমানে নিৰ্বাচনী প্ৰচাৰ চলাইছে সিমানে জাভেদ ইছলামৰ ভোট বেংকত জোকাৰণিৰ সৃষ্টি হৈছে অলোকেশ ৰায়ে যিমানে দৌৰিব সিমানে জাভেদ ইছলামৰ ভোট বেংকত আঘাত হানিব আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু AIUDFৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ মাজত চলি আছে শীতল যুঁজ আজি ভোগদহৰ গাঁও পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ নতুনকৈ আমাৰ প্ৰচাৰ কমিটি গঠন কৰা হ'ল বা ইয়াৰ বিগত দিনত আমাৰ ইয়াত পগবৰ কোনো স্থিতি নাছিল জিৰ' আছিল কিন্তু আজি আমি ভোগদহৰ গাঁও পঞ্চায়তৰ ৰাইজে একগোট হৈ আমাৰ বিজেপি আৰু AGPৰ সমৰ্থিত প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ আজি কেম্পেইনিং প্ৰচাৰ কমিটি আমি গঠন কৰিলোঁ গঠন কৰি এটা আলোচনা কৰিলোঁ আমাৰ 15 বছৰ ধৰি AIUDF তথা বদৰুদ্দিন আজমল চাহাবে ধুবুৰীখন মানে লুটপাট কৰি খাই আছে সেইকাৰণে আমি আমাৰ AGP দলক আমি ভোগদহৰ গাঁও পঞ্চায়তৰ সকলো কংগ্ৰেছী ৰাইজে আলোচনা কৰি এটাই সিদ্ধান্ত লৈছোঁ বদৰুদ্দিনক ধুবুৰীৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত আমি কংগ্ৰেছীসকলে মিলি ভোগদহৰ মুক্ত হৈ কংগ্ৰেছ মুক্ত কৰি AGPত যোগদান কৰি আজি গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট জনজাগৰণ লাইভ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ বাইপাছৰ সমীপত উদ্বোধন কৰা হ'ল বিজ্ঞানসন্মত শৰীৰ চৰ্চা কেন্দ্ৰ দ্য পিৰামিড শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰাংশসহ সুপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে যোগাযোগ কৰক নিম্নলিখিত নম্বৰ 6001798729 6001804556